হেৰি শুনকচোন, মই কিন্তু ইয়াত এনেই অহা নাই। মোৰ সতীয়া ভাইৰ পৰা মোৰ আধা সম্পত্তি মানে মোৰ নামত কেনেকৈ কৰিব লাগে সেইবাবেহে আহিছোঁ। চাই থাকক মই কি খেল খেলি আছোঁ। কেনেকৈনো মোক সম্পত্তিৰ ভাগ নিদিয়ে ময়ো চাই ল'ম। মোক কিন্তু সম্পত্তি লাগিবই, মোক দিবই লাগিব। সিটো মোৰ নিজৰ ভাই নহয়, মোৰ সতীয়াহে ভাই, তাতে মোক কি? গতিকে মোক সম্পত্তি ভাগ লাগিব। আৰু শুনক, আপোনাক মই যেনেকৈ কওঁ যি কওঁ আপুনি কিন্তু তেনেকৈ কৰিব লাগিব। চাম এইবাৰ ময়ো কি কৰে মোক। আহক এতিয়া। শুনাচোন, আমি এইটো বৰ ভাল কাম কৰা নাই নেকি? আৰু আমি নাথাকোঁ দিয়া নহ'লে আজি ইয়াত। হে আপুনি মনে মনে থাককহে, কি কথা ক'বলৈ আহিছে? নিজৰটো একো এটা নায়েই, কি যে চাই বিয়া হৈ আহিলোঁ নহয়। এতিয়া পাইছোঁ মজাটো। এতিয়া মই কিবা এটা ভাল কাম কৰিব ওলাইছোঁ, তাতে মানে একো নাই। কি যে হ'ব নহয়, এই মানুহজনৰ লগত যে মই কিয় আহিলোঁ এতিয়াহে ভাবিছোঁ। আহক এতিয়া মোৰ পাছে পাছে, একো এটা কথাই নক'ব আৰু। হে ভগৱান, সকলো যেন ঠিকে ঠিকে হয়। যিখন খেল খেলিব ওলাইছোঁ নহয় তাত যাতে ময়েই জয়ী হওঁ। আৰু এনেও মই এই জবাই কেতিয়াও হাৰি নাযাওঁ, জিকিয়েই যাম। আহক দৰ্জাখন দিয়ক। অ' ভাইটি, অ' ভাইটি, ভাইটি, অ' ভাইটি, ভাইটি, অ' ভাইটি, ভাইটি অ'। ভাইটি তই ক'ত গলি? বাইদেউ, অ' ভাইটি, কিন্তু তোমালোক মোৰ সকলো শেষ হৈ গ'ল। কি হ'ল তোৰ? মই পলাই যোৱাৰ কাৰণে শাহু আৰু শহুৰে মোক মাৰিছে, ঘৰৰ পৰা উলিয়াই দিছে। ইয়াতে মাৰিছে। মই এতিয়া কি কৰিম? কি বাইদেউ, সিহঁতে তোমালোকক মাৰি পঠাইছে? আৰু কিন্তু আপুনি একো কোৱা নাই? ৰচোন ৰ তই নাকান্দিবি ৰচোন, কিবা এটা কৰি আছো মই। মইনো আৰু কি কৰিম? আমি যামগৈ দে, আমি মৰিবই লাগিব, নাথাকো আৰু ইয়াত। কি মৰিব লাগিব? কি মই কি মৰি গলো নেকি? তই আছ, কিন্তু তোৰ বুজা হ'ব বিচৰা নাই। তোকতো আৰু কিয় শাস্তি দিওঁ? আমি দুজন মৰিবই লাগিব। তোৰ মুখখন চাওঁ বুলি আহিলো। ৰচোন ৰ, কান্দি নাথাকিবি, আছোনা ভিতৰলৈকে। কিন্তু বলচোন ভিতৰত লাগি যাওঁ, কি হৈছে কি হোৱা নাই এইবোৰ সমাধান কৰিব লাগিব। ভিতৰত এক্টিং ভাল কৰিছিলে। বৰ ধুনীয়া এক্টিং কৰিছা, কিন্তু তুমি এনেকৈ এক্টিং কৰিলে কেতিয়াবা হিৰইনি হৈ যাবাচোন। চাই থাকা, এদিন হ'লেও হ'ম। এতিয়াবোৰ বাদ দিয়া, ভাইটিক আৰু মনাব লাগিব বুজিছা। আৰু মই কিবা এটা ভাবোঁ, কি কৰিব পাৰোঁ আমি। ভাবক বলক এতিয়া ফিট। মানে ঘৰটো চাফা কৰা নাই। ঘৰটো যে ইমান লেতেৰা হৈ আছে। ইয়াতে বচোন চকী। ভাই বৰী ক'ত গ'ল? আছে আহিব ৰবা, কিন্তু বহক। হ'লেও ইমান লেতেৰা কৰি থব লাগে নে? অলপ ভালকৈ থব লাগে। বোৱাৰী এজনী আছে দেখোন ঘৰত। ভাইটি, হ'লেও মই থাকোতে ঘৰটো বৰ ধুনীয়াকে থৈছিলো, ইমান লেতেৰা কৰি থোৱা নাছিলো দেই। এয়া চাচোন, কোণাটোত ইমান মকৰা যেন লাগি আছে। হ'লেও অকমান ঘৰটো ভাল কৰি থব লাগে। বেয়া লাগিছে দেখি, ইমান লেতেৰা কৰি থব লাগে নে ঘৰটো? নহয় বাইদেউ, তাইও সময় নাপায় যে, বহুত কাম কৰি থাকে, সেইবাবে ঘৰটো চাফা কৰা নহয় আৰু এতিয়ানো কেইটা বাজিল? 10 বাজিছে। তোমালোকে আহি পালাই 11টামান বজাতহে ঘৰ চাফা হয়। ঠিক আছে। সেইটো হয় বাৰু,
হ'লেও কামবিলাক সোনকালে কৰিব দিবা মই দেখোন ছোৱালী থাকোঁতে কিমান ৰাতিপুৱা উঠি কামবিলাক কৰিছিলোঁ ইচ্ছা থাকিলে কৰিব পাৰি বাৰু সেইটো নিজৰ লগতে কথা সেইটো হয় কিন্তু আগৰ কথা আৰু এতিয়াৰ কথা নিমিলে নহয় বাইদেউ কিয় নিমিলিব মিলিব আৰু ল'ৰা ছোৱালীও থাকিলেও বেলেগ কথা ল'ৰা ছোৱালীওতো নাই ইমান ভেজালনে দুটা পৰিয়ালতে থোৱাহে কত কাম কৰি খালো হ'ব আহিছা ইছ তাইৰ কি কথা সেই ৰাতিপুৱা 5টাতে উঠি চব কাম মই কৰোঁ তাই বোলে আকৌ এখন ঘৰ চলাই আছিল এক্টিঙৰ বাহিৰে একো কামৰ মানুহ নহ'ল তাই হেৰি কিবা কোৱা যেন পালো নাই নাই পানী 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 দিয়া অঁ পানী ৰ'বা মই আনি আছোঁ নহ'লে বাইদেউ বাহিৰলৈকে ব'লা মুখ হাতখিনি ধুই বাহিৰতে বহিবা ইয়াতে বহুত গৰম অঁ বল বল মোৰো বৰ গৰম লাগিছে অ' ব'লা উঠক বাইদেউ পানী লওকচোন আপুনি খাব নেকি পানী মই পানী নাখাওঁ দিয়া লওক কিন্তু পানী লওক বাইদেউ হিন্দু আপোনালোকৰ কথা মোক এবাৰো ক'লে মই ভাবিছোঁ আপোনালোকে ভুল কৰিছে কি ভুল হ'ল মোৰ হা মই ভাবিছিলোঁ তুমি যে মোক তেনেকৈ ক'বা ভাইটি ৰ'বাচোন বাইদেউ তুমি নাকান্দিবা নাই ভাইটি তাই বেয়া পাইছে মই বোলে ভুল কৰিছোঁ হে ৰ'বা তুমি যেতিয়া তেতিয়া এইবোৰ কথা কিয় কোৱা নহয় হে বাইদেউ আপুনি মোক ভুল ভাবিছে মই সেইটো ক'ব খোজা নাছিলোঁ মই ক'ব খুজিছোঁ ঘৰৰ পৰা তেনেকৈ আহিলে যিমান যি নহওক ভিনদেউৰ মাক দেউতাকে কষ্ট পাব কাৰণ যিমান যি নহওক নিজৰ পুত্ৰ আৰু বোৱাৰী এইদৰে ঘৰৰ পৰা অহাটো ভাল কথা হোৱা নাই আমাৰ ঘৰত থাকক থকালৈ মোৰ আপত্তি নাই কিন্তু যিমান যি হ'লেও নিজৰ ঘৰখন এৰি বাহিৰত ওলাই অহাটো একেবাৰে ভাল হোৱা নাই আমাৰ ঘৰত ক'ত কেইদিন থাকিব 10 দিনমান থাকিব তাৰ ওপৰতো থাকিব নোৱাৰিব কিন্তু আপোনালোকৰ এখন যে নিজৰ ঘৰ তাতেইতো থাকিব লাগিব কি 10 দিন অ' ভাইটি মই তাৰমানে 10 দিনৰহে আলহী বাপ্পা ঐ কি এক্টিং আৰু এই সোপা চকু পানী ক'ৰপে ওলাইছে বাৰু এই 10 দিন নহয় বাইদেউ তই যিমান দিন থাকা সিমান দিন থাকিব পাৰিবা আমাৰ আপত্তি নাই কিন্তু সেইখন ঘৰৰ কথা এটা আছে নহয় অ' বুজিলোঁ তয়ো তাৰমানে মোক খেদাৰে অংক মোৰ কোনোৱে নাই বাইদেউ আপুনিচোন সৰু সৰু কথাতে ঠে পাতিব ধৰিছে কান্দিব ধৰিছে মইতো আপোনাক যোৱাৰ কথা কোৱা নাই কেৱল আপোনাৰ ঘৰখন ধৰি ৰখাৰ কথাই মই ক'ব খুজিছোঁ হেৰি বলক ঘৰখনকে ধৰি থাকিম নামাকো আৰু ইয়াত বলক যাওঁ বাইদেউ মইতো আপোনাৰ ভণ্টিৰ নিচিনাই কিবা এটা কথা ক'লে বেয়া নাপাবচোন কেতিয়াবা সৰুও ডাঙৰক ভাল উপদেশে দিয়ে বেয়া নাপাব আপুনি মই কোৱা কথাখিনি ভাবি আপুনি থাকক যেতিয়ালৈ ইচ্ছা তেতিয়ালৈ থাকক আমাৰ কোনো আপত্তি নাই হয়নে নাথাকো দে আমাৰ কোনো আপত্তি নাই বাইদেউ নাই ভাইটি নাথাকো তহঁতৰ কষ্ট হ'ব আমাক খুৱাব লাগিব দিব লাগিব নালাগে দে যাম দে নাথাকো এনেও আমাৰ এতিয়া ঘৰ দুৱাৰ নাই ফুটপাথত হ'লেও পৰি থাকিম দুটাই ফুটপাথত থাকিব দিম নাই নাই তই ইয়াতে থাক আৰু যিমান দিন পাৰা সিমান দিন থাক অঁ আমাৰ আপত্তি নাই দিয়ক আপোনালোক যিমান দিন পাৰে সিমান দিন থাকক মই আপোনালোকৰ কাৰণে চাহ বনাওঁ ৰ'ব বাইদেউ হিন্দু তোমালোকে বহা মই তোমালোকৰ কাৰণে অলপ মাংস লৈ আহোঁ দিয়া গিলাচটো দিয়া আৰু বাইদেউ তুমি কাপোৰখিনি খুলি ল'বা হ'ব দে
বহিলে আৰু এইটো ঘৰত বহা দি হেৰি আহকচোন ইফালে মোৰ মূৰটো ইমানকৈ কামুৰিছে এক্টিং কৰোঁতে কৰোঁতে মোৰ একদম কামুৰি গৈছে থাকিব পৰা নাই আহকচোন অলপমান মূৰটো পিটিকি দিব মোৰ পিটিকি দিব লাগে মোৰতো মন যায় তোৰ গোটেই ডিঙি পিটিকি মাৰি পেলাব কিন্তু কি কৰিম উপায়তো নাই হেৰি আপুনি কি কৰি আছে কি মুখৰ ভেল ফুৰফুৰাই আছে মোৰটো মালিচ কৰি দিব দিছিলে হেৰি বঢ়িয়া লাগিছে অলপ ভালকৈ দিয়কচোন এইকেইদিন ইয়াত থকাকৈ দি এক্টিঙে কৰি থাকিব লাগিব গতিকে আপুনি অলপ মোৰ শৰীৰটো যতন ল'ব নহ'লে মোৰ এক্টিং হেৰি শুনিছানে মই অলপ পথাৰৰ পৰা আহোঁ কি হ'ল বাইদেউ তোৰ লগত মোৰ এটা ডাঙৰ কথা আছে ইয়াতে নক'বই তাই বাৰাণ্ডাতে বহি আছে পথাৰতে ক'ম হয় নেকি ঠিক আছে বোলা ভাইটি অলপ বহিলেও দিয়াচোন নোৱাৰো আৰু বৰ ভাগৰ লাগিছে বহচোন অলপ বাইদেউ এনেকৈ বহি থাকিলে হেৰি হ'ব নহয় পথাৰত বহুতখিনি কাম আছে একো নহয় দে আৰু মই যিটো কথা ক'ব ওলাইছোঁ সেইটো আৰু ইম্পৰ্টেণ্ট এই কঠীয়াবোৰ কাৰণো ইমান ওখ হৈছে এই নগন খুৰাহঁতৰ হয় দিয়া সেইবোৰ বাদ দে মই এটা কথা ক'ম বুলি যে কৈছিলোঁ অঁ ইয়াতে ক ভালো লাগিছে ইয়াত বহি ভাইটি তোৰ এই জামডালৰ কথা মনত পৰেনে এই গছডালৰ তলত যে কিমান আছিলোঁ ন আমি এদিন যে দেউতাই আমাক মাৰিবলৈ খেদি পৰিছিল মোৰ সেই কথাটো মনত পৰিব বাইদেউ হয় দে এৰা সেই কথাটো ভাবিলে দেউতালৈ বহুত মনত পৰে কিন্তু কি কৰিবা নিয়তিয়ে আমাৰ মাজৰ পৰা দেউতাক বৰ সোনকালতে লৈ গ'লে বাইদেউ আজিকালি পিছে এই জাম খোৱা ল'ৰা ছোৱালী নাইয়ে অঁ বাইদেউ আজিকালি খোৱাই নপৰে আৰু আজিকালি আমাৰ নিচিনা ল'ৰা ছোৱালী নাই নহয় মোবাইল পিটিকিহে থাকে আজিকালি কাৰোৰে সময় নাই ডাঙৰৰো সময় নাই সৰুবিলাকৰো সময় নাই আগতে আমি গৰম বন্ধ দিলে গছৰ তলে বাঁহৰ তলে ঘূৰি ফুৰিছিলোঁ আম খাইছিলোঁ জাম খাইছিলোঁ ন সেইবোৰ দিন মনত পৰিলে একদম নষ্টালজিক এৰা দেউতাও এৰি গ'ল মাও এৰি গ'ল এতিয়া আপোন বুলি ক'ব কোনো নাই বাইদেউ একমাত্ৰ তই যদি মোক এনেকৈ এৰি থাকা মোৰ আৰু কেনে অৱস্থা হ'ব তুমি নিজে ভাবি চোৱাচোন ভাইটি তই দুখ নকৰিবি মই সকলো বুজি পাওঁ মই তোক বহুত ভাল পাওঁ কিন্তু কি জান তই মোৰ সতীয়ামাৰ ল'ৰা হ'ব পাৰ কিন্তু মোৰ মনত কেতিয়াও সেইটো ভাৱ অহাই নাই কিন্তু মই তোক যিটো কথা ক'ম বুলি ভাবিছোঁ সেই কথাটো কি জানানে মই আৰু ইয়াত নাথাকোঁ দিয়া মই যামগৈ ঘৰলৈ কিন্তু কিয় বাইদেউ ভাই বোৱাৰী যিটোহে ৰূপ দেখিলোঁ আৰু ইয়াত থাকিব নোৱাৰিম যামগৈ দে মই কি যামগৈ মানে কিন্তু ঘৰৰ পৰা ফোন কৰিছে নেকি ভাইটি মই এটা কথা গম পালোঁ তাই যে সন্তান দিব কিয় পৰা নাই আচলতে তাই তোৰ লগত সংসাৰ কৰিব মনেই নাই মই কি দেখিলোঁ জান কালি তাই ফোনত কাৰোবাৰ লগত কথা পাতি আছে আৰু মই মেছেজ কৰি থকাও দেখিছোঁ আৰু কি জান লাভ ইমজি দিয়াও দেখিছোঁ তই যে ইমান মোবাইল ফোন চাই নাথাক তোক বুৰ্বক বনাই আছে আৰু মই কালি মেছেজ কৰি থাকোঁতে যেতিয়া দেখিলোঁ তাই মোৰ পৰা উঠি গৈছে মানে মোৰ ওচৰৰ পৰা উঠি গৈছে এইটো কিন্তু ভাল কাম হৈ থকা নাই তই অলপ তাইক নজৰ দে তাই নিশ্চয় কাৰোবাৰ প্ৰেমত পৰিছে সেইবাবে তোৰ লগত এনেকুৱা কৰিছে মই কিন্তু এইটো সহ্য কৰিব থাকিব পৰা নাই দেই ভাইটি মই কিন্তু তাইক যি টি কৈ দিম তেতিয়া তই মোক বেয়া নাপাবি কাৰণ মোৰ ভাইটিৰ লগত কোনেও বিশ্বাসঘাতকতা কৰিব নোৱাৰে কি মোবাইলত ফোন মেছেজ তুমি এইবোৰ কি কৈছা বাইদেউ আৰু মইতো আজিলৈকে এইবোৰ দেখা নাই তই দেখা নাই
এতিয়াৰ পৰা অলপ গুৰুত্ব দি চাবি লক্ষ্য কৰিবি ভালকৈ তেতিয়া নিশ্চয় দেখিবি অঁ চাব লাগিব এইবোৰ মই গুৰুত্ব দিব লাগিব সেইবাবে আমাৰ সন্তান নাই নেকি বাইদেউ সেইটোৱে হয় মইতো ক'লোৱেই দেখোন অলপ আগত সেইবাবেই অঁ বাইদেউ তুমি ঠিক কথাই কৈছা আৰু শুন এইখিনি কথা মই ভিনেৰক ক'লোঁ ভিনেৰে বৰ খং কৰিছে গতিকে আমি ভাবিছোঁ গুৱাহাটীত এটা ভাড়াৰ ৰুম ল'ম আৰু তাতে থাকিম নাথাকোঁ আৰু এনেকৈ মোৰ লাজ লাগে নহয় ভিনেৰৰ আগত বাইদেউ তই চিন্তা নকৰ মই এই ব্যৱস্থা অতি সোনকালে লৈ আছোঁ তই কি কৰ কৰ আমি দুটাই গুৱাহাটীত যাম বুলি সিদ্ধান্ত লৈয়ে পেলাইছোঁ নালাগে নালাগে তই ক'ৰ গুৱাহাটীত যাৱ তই গুৱাহাটীত যাব নালাগে তই ইয়াতে থাকিব লাগিব নহ'লে তাই আৰু দুগুণ চল পাব অঁ হ'ব দে আগতে বাৰু তোৰ কামখিনি কৰি ল তাৰপিছত বাৰু সিদ্ধান্ত সলোৱাৰ কথাটো আমাৰ এতিয়া আৰু মই পথাৰত নাযাওঁ মোৰ মাথাটোৱে গৰম হৈ গ'ল এতিয়া ব'লা ঘৰতে যাওঁ আৰু এটা শুনছোন কথা অঁ কোৱা তই আকৌ তাইক নকবি মই যে তোক এইবোৰ কৈছোঁ নহ'লে কিন্তু গুৱাহাটীত যোৱা সিদ্ধান্তটো আৰু নসলাম যি কৰ মনে মনে কৰিবি এতিয়া তই নিজে বুজি পাবি বল এতিয়া ঐ তুমি কি মোবাইল চাই আছো মই যি পথাৰৰ পৰা আহিলোঁ কিয় ঘূৰি আহিলোঁ সেইটো সুধিছ জানো আহিল চাগে পথাৰত কাম হৈ গ'ল মই সেইটো বুলিয়ে ভাবিছোঁ কিনো হ'ল মোবাইলটো চাই থাকোঁতে চা মোবাইলটো দেচোন কিনো হয় আকৌ মোবাইলটো কি কৰে দিয়া মোৰ দৰকাৰ আছে মোবাইলটো দিয়া কি কৰে কওকচোন দৰকাৰ আছে নহয় দিব দিছোঁ মোক আপুনি দেখোন নাজানে একো নাজানিলেও দিয়াচোন মই কিবা এটা বস্তু চাম দিয়া কি হ'ল জানো এওঁ আনকালে আনদিনা দেখোন এওঁ মোবাইলটো তেনেকৈ নিবিচাৰে আজি হঠাৎ তেনেকৈ মোবাইলটো বিচাৰিলে যে কথাটো কি এওঁ কথা ধৰিবই নোৱাৰি এই গৰুকেইটাও মই এই কামখিনি হোৱাৰ পিছত বেছিয়ে দিম বাপেক বাইদেউ অঁ তই ইয়াত বহি আছ তই চাচোন চা মই মোবাইলটো আনিছোঁ ক'ত লাভ মেছেজ দেখাই দেচোন চাবি যা তোৰ মহাৰাণী আকৌ পাছৱৰ্ড লগাই থৈছে পাছৱৰ্ড মানে ঐ মূৰ্খ স্ক্ৰীনখনত লক লগোৱা আছে আৰু এই লকটো খুলিব নোৱাৰিলে ভিতৰৰ বস্তু চাম কেনেকৈ তই এইবাৰ বেঙা হৈ থাকিলেও আজিলৈকে মোবাইলৰ কথা নাজানিলি কি যে হ'ব নহয় তোৰ সেইকাৰণে ঘৈণীয়েৰাটো বুৰ্বক বনাই আছে অলপ ভালকৈ শিকিবি এইবোৰ ইমান বুৰ্বক হৈ থাকিলে খাব নোৱাৰিবি দুনিয়াত আজিকালি চালু হ'ব লাগিব তেতিয়া সেই সমাজৰ লগত চলিব পাৰিবি এই মানুহৰ লগত মিলি থাকিব পাৰিবি বুজিছ অঁ এই ওপৰত থকা লকটোৰ কথা কৈছে নেকি সেইটো তাই মোক এদিন শিকাইছিলোঁ 2233 তুমি মাৰিছাচোন খোলে নে নখোলে ৰ মাৰিছোঁ অঁ খোলা গৈছে অঁ দেচোন চা ঐ চা এয়া লাভ অঁ চা ভালকৈ চা তই আকৌ বুজিব নাপাওঁ নহয় চাওঁ দেচোন যায় দেখিছ কিমান এটা লাভ দিছে অঁ মানে এইবোৰ বেলেগক দিয়ে অঁ বেলেগক দিয়ে ৰ বাপেকে মই তাইক দি আছোঁ আৰু দুদিন থাকিলে আৰু চৰিত্ৰৰ কথা গম পাবি আৰু তাই কেনেকুৱা বস্তু কি চৰিত্ৰ তোক মই দেখাই আছোঁ তই একো চিন্তা নকৰিবি কেৱল তই মোৰ কথা মতে উঠা বহা কৰিবি আৰু মোৰ কথা মতে কামবিলাক কৰিবি হ'ব বাইদেউ সেইকাৰণে মোৰ তোক ভাল লাগে তই মোৰ সকলো কথাই শুনা